নমস্কাৰ মই আছো এতিয়া কাৰ্বি আংলং চকিয়লা আৰু আজি আমাৰ চকলেট প্লেন্টেশন আমি কৰিবলৈ ইয়াত শিকাম আৰু প্ৰায় 500 মান পুলি আমি ইয়াত দিয়া হৈছিল আৰু তেনেকৈ গাঁও মানুহ জমা হৈছে শিকিব আহিছে কেনেকৈ পুলিটো ৰোপণ কৰিব লাগে কি কি মেইনটেইন কৰিব লাগে তাকে দেখাম এই আমাৰ কমিটি মানুহ আছে খেতিয়ক আছে কিছুমান গোটেই কেইজন আহিছে আজি জমা হৈছে তো প্ৰায় 1 ঘণ্টা হৈ গ'ল অহা কিন্তু আমাৰ অলপ পলম হ'ল ৰোৱা এতিয়া আমি দেখাব বিচাৰো এইখিনি ইয়াত থকা পুলিটো ন কেনেকৈ ৰুব লাগে পুলিটো আমাৰ কিমান হয় ফুটৰ তেনেকুৱাই পুলি হয় এইটো সো এই পুলিটো ইমান সাইজৰ ৰুলে কি কি মেইনটেইন কৰিব লাগে তাকে আমি এটা দেখাম দেখা দিবি হা সো প্ৰথম কথা আমি গাঁতটো খানিব লাগে গাঁতটো চাব কিমান দ কৰিব লাগে হা এইটো আমাৰ কিমান হ'ব হাৰ্ডলি আপোনাৰ 5 ইঞ্চি 6 ইঞ্চি থাকে হয় না সো আমি ইয়াতকে আৰু ডবল খানিম তো 5 ইঞ্চি থাকিলে 10 ইঞ্চি মানে 1 ফুটৰ গাঁত এটা খানিব লাগে বহুত ডাঙৰ খানিব নালাগে কিছুমানে কি কৰে এই ডাঙৰ খানি লয় একো ইউজলেছ হয় কেলে চক যিকোনো গছ হাড় আপুনি 10 কেজি দিয়ে 20 কেজি দিয়ে হি যিমান দৰকাৰ ইমানে ল'ব এনে অভাৰ মেনিয়ৰ দি কেনে বা ফাৰ্টিলাইজাৰ দি কেনে ইয়াতে লাভ নাই সেইকাৰণে ইমানে দিম আমাৰ যিমানটি তাক 2-3 মাহ কাৰণে তাক লাগিলে আমি পিছত যেতিয়া গছটো অলপ ঠন ধৰিব তাত তেতিয়া ইউজ কৰিম আৰু গাঁতটো বেছি দ কৰিব দৰকাৰ নাই হৈ যাব তাৰপিছত ওচৰত থকা এইখিনি মাটি এইটো ফুৰফুৰীয়া মাটিয়ে হয় বাহনি তলৰ মাটি টাইপ হয় ন বালিয়া মাটি তো এইখন ইমান কিবা কোৰ মাৰিব দৰকাৰ নাই এতিয়া পাৰিলে আমি ইয়াতে মেনিয়ৰ অলপ দিব লাগিব ন তো আছে ন বৰ বেছি দিব নালাগে শুকান গোবৰ তেনেকৈ আপুনি এই মাটিখিনি মিক্স কৰিব বাহিৰতে মিক্স কৰিব লাগে মানে বাহিৰতে মিক্স কৰিব লাগে হেতু আমি তলত দিম চক কিনাৰত হাৰটো দি কেনে ইমান লাভ নাই এতিয়া কেলে লাভ নাই যিমান তাৰ হি তলৰ যোনটো মেইন ৰুট সেই হিপাটো তলত মাৰিব হি এনেকা নামাৰে কথা গম পালে মেইন হাৰটো আমি ইয়াত দিব লাগে তলত সাইডতো দিব লাগে কিন্তু সাইডত হিমান ইম্পৰ্টেন্ট নহয় মেইন হয় ইম্পৰ্টেন্ট তলত গম পালে সেইকাৰণে আমি তলৰ পাৰ্টটো যোনটো মিলাম হেতু আপোনাৰ এনেকে দি দিম কোমল কৰি কেনে আৰু এটা মিক্স ইয়াত ফুৰাডনটো দিব পাৰিলে ভাল কেলে আপোনাৰ এইটো সাইজৰ যেতিয়া আমি পুলি ৰুও যিকোনো পুলি কুমুটি কয় বা উইচেঙা হওক সি ইয়াতে খাই দিয়ে তো পাৰিলে মানে একচুয়ালি দিবই লাগে ইয়াতে পোক মাৰা দৰবটো আমি মাটিতে লগতে মিক্স কৰি ল'ব লাগে ঠিক আছে যদি আপুনি কেমিক্যাল ইউজ কৰিব নিবিচাৰে ফুড চাই দিব পাৰে যোনটো গছ জ্বলি যায় এটো এঙাৰটো ফুড চাই হেতু দিব পাৰে তেনেকে দি মেলি তেনেকে হয়তো দিব পাৰে না দিব পাৰে তো তিটো একেটা কামে কৰে আৰু যদি আপুনি কৰে ফুৰাডনটো দিলে মানে বেছি আপোনাৰ কাম কৰিব আৰু ধুনিয়াকে হেকলো মানে লাগে কালো চুচি লাগে তাৰপিছত নানেলো পিনো এটা ধক এই পলিথিনটো আমি ধুনিয়াকে ফালি লম কিমান মেহনত নাই খালি এটা মন কৰিব পলিথিনটো যেনেকে আছে তেনেকে থবলৈ কিছুমানে আপোনাৰ ফালিব নাজানে গোটে হিপাটো উলাই দিয়ে ন তেতিয়া ৰ'দত ৰুই দিলে মৰি যায় কিন্তু তেতিয়াও নমৰে চকলেট গছটো বহুত টান থাকে সো এনেকে মাটিটো উলিয়াব পাৰিলে ভাল আৰু সব হিপা ধুনিয়াকে ধৰিছে গছ এজোপা যেতিয়া ৰুবলে কিতিয়া গম পাব ভাল হয় টাইমটো সো হিপা ধুনিয়াকে ধৰি লৈছে আৰু যদি এনেকে ফালা পিছত যদি গম পাব যে হিপা সিপা ইমান নাই তেতিয়া হি মেচিউৰ হোৱাই নাই ৰুব কাৰণে এতিয়া উপযোগী হৈ আছে ধুনিয়াকে এটা চাইফালে এটা হিপা মাৰিব এইফালে মাৰিব তলফালে মাৰিব মেইন হিপাটো তল মাৰিব আৰু এনেকে কৰিব এনেকে কৰিলে দ হৈ থাকিব নালাগে এটো আৰু দিব লাগিব মেজাৰমেন্টটো যোনটো তো আমি মাটি ইমান লেভেলে দিম ইমান লেকে নিদিও আধা ইঞ্চিও এনেকা নুপুটো মানে এই পুৰণা মাটি যেটো নাৰ্সাৰী কৰা সময় এই মাটিতে ওপৰ থাকিব লাগিব এইটো এনেকা চক এটি হলে পুৰা লেভেলিং হৈছে এতিয়া ঢালি দিও এটা ঢালি পাৰি না এটা ঢালি দিও এইটো টাইট হ'ব লাগে নেকি টাইট যিকোনো গছয়ে টাইট হ'ব লাগে না গুৰি হৰে টাইট হ'ব লাগে সিট সসেন দে লাং বদলাং এইটো এইটো
হৈ গ'ল তাৰপিছত ৰোৱাৰ পিছত ইয়াত এটাই কাম কৰিব আছে আজি ৰুলে ইয়াত মই যেটা অনা আগত এই পাতত পোক নেখাবৰ কাৰণে দৰব স্প্ৰে মাৰি থৈছো সো ওপৰটো কাৰণে আপুনি চিন্তা কৰিব নালাগে যদি ইয়াত কুমুটি আছে আমাৰ তাফলেটো নাই ইমানটি যদি কুমুটি আছে পাৰিলে আপুনি ডালটোত এই মেইনলি এই ডাল পচাবৰ কাৰণে এটো কি কয় হেৰি উই এটা সব আপুনি ইয়াত যদি ফুৰাদন যদি এটো খাই দিয়ে যে গাত বনাই ইয়াত যদি ফুৰাদন যদি আপুনি দি দিয়ে উইটো এনো নাহে কথা গম পালে আপোনাৰ বাছিয়ে যাব এনেকা ওপৰ অলপ দি দিব চাইফালে তেতিয়া এনো নাহে কিন্তু পাৰিলে মানে লিকুইড স্প্ৰে যদি থাকে যদি তেতিয়া আপোনাৰ ধক যিকোনো এটা ব্ৰেণ্ডৰ ইনসেক্টিসাইড যেনেকৈ ৰগৰটো দিব পাৰে তাত আপুনি খালি এটা আৰু যদি নিম অইলটো মিক্স কৰিব পাৰে মিক্স কৰি কেনে দুইটা নিম মানে মানিম নহয় এটা নিম অইল বুলি পায় এটা সেইটো হে কি কৰিব দুইটা মিক্স কৰি কেনে 1 লিটাৰ যদি 2 ml মিক্স কৰিব 1 লিটাৰ মিক্স কৰি কেনে আপুনি অকল পাতৰ স্প্ৰে কৰিলে নহব মেইন হল এইটো আৰু মাটিটো তলটো আছে আৰু এইফালেও যদি ইনসেক্টিসাইড দিয়ে আপুনি তেনেকে আপুনি 4 মাহ দিন গছজোপাক মেইনটেইন কৰিব লাগিব মানে মাহেকত একবাৰ পোক মাৰা দৰব দিবই লাগিব এটো মানে এটা সক অৰ্গেনিক কৰিব জালে তো ভাল কিন্তু গছজোপা বাছিটো থাকিব লাগিব অৰ্গেনিক কৰিব যাওঁতে যদি আপুনি পোকে যদি খাইয়ে দিয়ে গছজোপাই না থাকিব খেতিটোই নহব এখানে 3-4 মাহ আপুনি এটো চাব না লাগে অৰ্গেনিক হৈব যি তাক সাৰ্ভাইভ কৰাব লাগে আমাৰ অসমৰ যোনটো মাটি আৰু ক্লাইমেটৰ মতে আমি কাম কৰিম সেই কাৰণে ইয়াক পোকৰ পৰা বচাব লাগে আমাৰ ইয়াত পোক বহুত বেছি আন্ধ্ৰ প্ৰদেশ সাদে পোক অলপ কম থাকে সো তাতে হিবু নকৰিলে হয় কিন্তু আমাৰ ইয়াত কৰিব লাগে এনেকে কৰি কিন্তু এটা কথা মই এতিয়াটো বৰষুণ টাইম হয় ন ই 1 মাহ দিন যদি বৰষুণটো পাই যায় নহয় গুটেই আপুনি লাইফ টাইম ইয়াক পানী দিব দৰকাৰ নাই ই ইমান পানী ইয়াক দৰকাৰ নাই যিমানটি পানী নেচাৰৰ পৰা পাই যাব আজিলৈকে মোৰ গছ আপোনাৰ গুটি লাগি আছে 2-3 বছৰৰ পৰা কিন্তু আজিলৈকে মই পানী দি পোৱা নাই তেনেকে এটোৱে খালি এটা কথা এই যোনটো ৰুব হদা মন কৰিব যে মাটিটো দ মাটি হ'ব না লাগে বাম মাটি আৰু হিল এনেকা পাহাৰী আপোনালোকৰ ইয়াতো কাৰ্বি আংলঙতো বেছ কৈছো না ইলাকাটো মানে কাৰণ ইয়াত পানী অলপ ৰখিয়ে না থাকে জমা হ'ব না লাগে তাৰমানে যদি এনে কিন্তু নেকলেণ্ডটো এটা বস্তু ভাল ই সাহটো হ'ব ই ৰডটো হ'ব কিছুমান 90% আপোনাৰ কোকো আমাৰ যোনখিনি আমি লগাও আপোনাৰ 50% সেড লাগে এইটো ভ্যাৰাইটি 100% যদি ৰডো থাকে ই সাৰ্ভাইভ কৰিব হেতু কাৰণে ভাল আৰু ই হৈ গল 12 মহিয়া কথা গম পালে এতিয়া আমাৰ নৰমালি চকলেটটো 12 মাহ লাগি না থাকে এতিয়া আপোনালোকৰ গছত এটা ফুলে নাই এতিয়া মই আপোনাক যোনখিনি এটা দেখাম এতিয়া আমাৰ এতিয়া যোনখিনি গছ আপোনালোকে চাব 12 মাহ কেনেকৈ ফুলি থাকে ডাঙৰ স্কিন হলে ভাল আছিল এতিয়া এটা সব কিমান গুটি লাগিছে এতিয়া আজি পঠাইছো আপোনালোকে ইয়াত ক্যামেৰা দেখাই দিছো সব যদি দেখিছে ব্ৰাইটনেছটো বা মই ইয়াত স্ক্ৰিনত দি দিম আপোনালোকৰ ফটো কেটা তেনেকৈ চাব পাৰে ফুলখিনি সব কিমান ফুলিছে এটো হৈ গলে এই জাতটো আমাৰ 12 মহিয়া আৰু ইয়াত আৰু এটা ভাল কি এই বাগানৰ লগতো ইয়াক এই জাতটো ৰুব পাৰে কেলে ই বেছি সৰু নহয় ই যে ক্ৰাইলো যোনটো হয় হেতু কি হয় যদিও চকলেটটো ভাল জাতি হেতু ইয়াতকে দাম হয় কিন্তু কি হয় হি বাগান সাগানত লগাব নোৱাৰে গছজোপা সাপৰ হয় 5.5 ফুট 5 ফুটে হয় হি বাগানটোৱে দেখোন আমাৰ 3 ফুট মান থাকে এটো কি হয় সবত লগাব অল ৰাউন্ডাৰ আৰু ইয়াৰ মৰ্টেলি প্ৰায় নহয় আৰু হলেও কিতেবা কি হয় আনুতে ট্ৰান্সপোৰ্টেশন কৰোতে কিতেবা পুলিটো জুকাৰ খাই যায় তেতিয়া মৰাটো বেলেগ কথা ৰুৱা পিছত ই মৰা গ্যাৰান্টি এটো নমৰে খালি পাতটো এনেকুৱা হয় 3 মাহ 4 মাহ পিছতো আপোনাৰ পোকে খাব এটো ন নেচাৰেল বস্তু তাত পোক মাৰা দৰব নিদিব আৰু 3 মাহ 4 মাহ দিয়া পিছত তম তাক দৰব দিয়ে বাদ দিব যদি দিয়ে আপুনি হাড় দিব হাড় মানে কি কেঁচু হাড় হওক গোবৰ হওক শুকান গোবৰ ছাগলী গু এবছৰীয়া পৰণাটো এটোটো বহুত বেষ্ট হয় বহুত ধুনিয়া হয় খালি ছাগলী গুটো এনেকুৱা হয় ইউজ কৰিলে আপোনাৰ ৰখিব লাগে কেলে আপোনাৰ আপুনি জ্বলালে 1 বছৰলে জ্বলি থাকে হে তো সেই কাৰণে আপোনাৰ গেছটো থাকে যদি আপুনি 3 মাহ 4 মাহ পুৰণা যদি ছাগলী গু দি দিয়ে ই মানে খাৰ ধৰি কেনে মৰি যাব সেইকাৰণে পুৰণা ছাগলী গু দিব পাৰিলে 1 নম্বৰ হয় মই নিজে দিও আমাৰ ছাগলী আছে কাৰণে ছাগলী দিও যাৰ গোবৰ আছে গোবৰ দিয়ে কিন্তু ছাগলী দিলে গু দিলে আপোনাৰ পৰিমাণটো কম লাগে আৰু এটা বেনিফিট আছে এই নেকলেণ্ড জাতিটো
এনে কিছুমান চকলেটৰ পাত কোমল থাকে এটা যেনেকে আপোনাৰ ফৰেষ্টৰ ট্ৰেনিটপ কোমল থাকে TSS এটো ছাগলীয়ে খাই দিয়ে এটো আপুনি যদি পাতটো যদি নেকলেনৰ কি হয় ডাঙৰ হৈ যায় গজুবা পাতটো খহটা হৈ যাব ছাগলী নাখায় গৰু নাখায় আপোনাৰ জেউৰা নহলো হয় হেতু এটা বেনিফিট আছে মানে কিন্তু কিছুমান গছটো খাই দিয়ে কিন্তু 3-4 মাহলৈকে তো হি গছজোপা কুমলীয়া হৈ থাকে তেতিয়া মানে কি হয় পাতখিনি কুমলীয়া হয় তেতিয়া খাই দিব সেইকাৰণে 3 মাহ 4 মাহ কাৰণে যদি আপুনি ছাগলী যদি গু দিয়ে আৰু লগত পাইলে মানে ছাগলী পাছাপটো যদি পাই কেনে যদি আপুনি বাল্টিঙত যদি পানী লগ গুলি কেনে সিটিয়াই দিয়ে নহয় তেতিয়া কৈছো না আপোনাৰ এটো ছাগলী ওচৰে নাহে যদি কাবা ছাগলী আছে মানে তো এটো কিটাও নিজৰ গু পেছাপটো নাখায় ঠিক তেনেকে আৰু এনেকে আপোনালোকে ৰুব এতিয়া আহি গল ডিসটেন্সটো কিমান দিব এনে নরমালি আমি চকলেটৰ 8 ফুটৰ পৰা 12 ফুটত দিও কিন্তু বেস্ট হয় আটাতকে 10 কাৰণ কেলে চকলেট গছটো এনেকুৱা হয় আপুনি 12-15 দি দিব পাৰে কিন্তু কি হয় চকলেট গছ এজোপা যেতিয়া কোকো গছজোপা ডাঙৰ হ'ব ফুল ফুলিব তেতিয়া কি হয় হি নিজৰ ফুলে দি পলিনেশন নহয় তাক অন্য বেলেগ এজোপা ওচৰত গছ লাগিব তাৰ পলেনটো আহি কেনে ইয়াত ষ্টিগমাত লাগিব তেতিয়া হি পলিনেট হৈ গুটি ধৰিব কথাটো গম পালে তো হে কাৰণে গছজোপা যদি বহুত দূৰ হয় আৰু তাত পলিনেশন কোনে কৰে মিটস বুলি এটা মাখি ভাত মাখি বুলি কওঁ সৰু মিটস সেই ভাত মাখিটো কি হয় উৰিব নোৱাৰে বহুত দূৰ আৰু পলেনটো যদি হি কালেক্ট কৰি কেনে যদি কিমান উৰিব হি ভাগৰি যায় হে কাৰণে বহুত দূৰ যদি 20 ফুট 30 ফুটৰ মই ৰুয়ে নহয় গুটি কম লাগিব হে কাৰণে আইডিয়াল ডিসটেন্স 10 বা 12 ইমান ভিতৰত ৰুব লাগে কাটছিত যদি এক সাইডে যদি 12 ৰুইছে বা 10 ৰুইছে কিন্তু উপায় নাই বলে 15 ফুট ৰুব লাগে তেতিয়াও পাৰিব কাৰণ এক সাইডে তো আপোনাৰ 10 বা 12 আছে যে তেতিয়া হেতু মিনিমাম এক সাইডে মিলাব লাগিব লাগিলে আপোনাৰ যোনটো ৰো টু ৰো অলপ ডিসটেন্স দিও কিন্তু প্লান টু প্লান 12 ভিতৰত হ'ব লাগে হে বুলি বেছি 6 ফুটো নহয় 7 ফুটো নহয় কাৰণ বেছি উচ্চ হলে হি বাহিব নোৱাৰে তো হেতু মেইনটেইন কৰিব ৰুতে যে আপুনি এক সাইডে 12 ৰুৱে 14 ৰুৱে 15 ৰুৱে কিন্তু মেইন টু প্লান টু এক সাইডে যিকোনো এক সাইডে আপুনি 12 ভিতৰত ৰাখিব হেতু তে পলিনেশন গুটি বেছি ধৰিব আৰু ইয়াৰ পিছত এই যে আজি ৰুলে আপুনি 6 মাহ দিন ভালকে চালে এই গছজোপা যেটা ডাঙৰ হৈ যাব আকৌ মই আহিম আপোনাৰ প্ৰায় দুটা সিজনত মানে 2 বছৰ পিছত তেতিয়া ফাৰ্স্ট প্ৰুনিং আৰু এটা গছৰ শেপ যেতিয়া আমি দিম ফাৰ্স্ট প্ৰুনিংটোৱে আপোনাক গুটে মেইনটেইন কৰিব মানে খেতিটো গছজোপা যদি লেংলেঙিয়া বাঢ়ি যায় আপোনাৰ গুটি নালাগে তাত নাইট্ৰজেন বেছি হৈ থাকে সো হেকাৰণে আমি মেইনটেইন কৰিম মই যেতিয়া ইয়াৰ মানে দৰকাৰ হয় যে ইয়াত কি কৰিব লাগে আহি থাকিম ইয়াত এতিয়া আপোনাৰ এটা পুলি আমি যেনেকৈ আজি ৰুই দেখালো তেতিয়া আমি দেখাম কেনেকে আপোনাৰ কলম কৰিব লাগে ফাৰ্স্ট প্ৰুনিংটো মেইন হয় খেতিটোৰ কাৰণে বহুতে কয় কলম দি দিম আৰু নহয় ফেব্ৰুৱাৰী মাহত দিব লাগিব হেতু হদায় মনত হয় ফেব্ৰুৱাৰী মাহত কলম দিব তাৰ পিছত আৰু এক বছৰ পিছত যেতিয়া ফুল ফুলিব ধৰিব নেক্সট ফেব্ৰুৱাৰীত আকৌ হেতু আপুনি এই প্ৰথমটো হাৰ্ড প্ৰুনিং দিব লাগিব ওপৰ ডালটোই আমি মাৰি দিম মেইন যোনটো মেইন ব্ৰাছটো তেতিয়া হি ডাল মেলিব ন তাৰ পিছত আমি নেক্সট প্ৰুনিংত আমি চাম যে সৰু ডাল কেটা কোনটো ইউজলেছ হেতু কাৰণে গছজোপা শেপ দিয়া ওপৰতে আপোনাৰ প্ৰডাকশন হ'ব কিছুমানে কয় যে তাৰ 40 কেজি লাগিছে মোৰ 5 কেজি লাগিছে কেলে হেতু অকল শেপটো দিব নাজান কথা গম পালে সেইকাৰণে স্টেপ বাই স্টেপ দেখাই যাম আমি আৰু এতিয়া বেলেগ একো নহয় আজি ৰুলে আৰু এটো সিজন ধুনিয়া সিজন যেহেতু ইয়াত তো বৰষুণ দিয়ে আছে এটা আৰ্টিফিশিয়াল কে আপোনালোকে পানী দিব নালাগে মুঠতে 15-20 দিন যদি পাই যায় আৰু আপুনি পানী দিব নালাগে তাৰ পিছত আপোনাৰ ঠিক তেনেকে আমি আপডেট দি থাকিম বাৰু তেনেকে আৰু গুটে খেতিয়কখিনি আপোনালোকে চাই লওক ন আপোনালোক এই দাদাই লগাইছে বহুত লগাইছে তেনেকে এতিয়া পিছলে কি কৰো গুটে গাঁওখনত আমি দেখাই থাকিম চকীহলা পৰিছে এইডখ কিন্তু ইয়াত খেতিয়ক অকল চকীহলা নহয় চাগে কয়লা মাটিও আছে কাৰ্বি আংলঙৰ অলপ ইয়াৰ ওচৰ পাজৰে জেগা কিছুমানৰ পৰা আহিছে ঠাণ্ডা দিন যেতিয়া পৰিব আপোনালোকে কোনো কোকো প্লান্টটো নলগাব যেনেকে ডিসেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী আমি আকৌ ফেব্ৰুৱাৰী লাষ্টৰ বা মাৰ্চৰ পৰা লগাম এটা কাবাৰ যদি ঠাণ্ডা দিনত লগাব মন যায় ষ্টপ কৰি দিব 2-3 মাহ পিছত আকৌ লগাম তেতিয়া তেনেকে বহাই কেনে তো আপোনালোকে যদি কিবা শিকিব পাৰিলে আৰু ভিডিওটো চাই ভাল লাগিলে লাইক শ্বেয়াৰ আৰু এটা কমেন্ট এটা কৰি দিব আৰু এই গাঁওখনৰ চকলেটৰ আপোনালোকে আপডেট পাই থাকিব